So everyone, মই আন এটি ভিডিঅ'ৰ মাজলৈ আহিলোঁ। এয়া দেখিছেনে বিঞ্জল। এই বেঙেনাখিনি মই সুন্দৰভাৱে ফ্ৰাই কৰি ল'লোঁ তেলতে। তাৰপিছত কি কৰিম এতিয়া, এয়া পিঁয়াজ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। এয়া জলকীয়া দেখিছেনে, এয়া আদা দিলোঁ, এয়া ধনিয়া, একে ঘৰৰ ধনিয়া, ফ্ৰেছ ধনিয়া দিছোঁ। ইয়াত কোনো মেডিচিন দিয়া নাই। অকণমান মিঠাতেল ঢালি দিলোঁ। এই দুপৰীয়া ভাত সাজৰ লগত ধুনীয়াকৈ টিপটি পেলাই খাব পাৰিম। চ' গাইজ, আৰু বহুত পদ্ধতি কৰিব পাৰে, যিহেতু টাইমৰ মানে মাজতে লক্ষ্য ৰাখি, সময়ৰ অলপ লক্ষ্য ৰাখি মই অলপ কাম কৰিব সুযোগ পাইছোঁ। আৰু দিনটো মানে পুৱাৰ পৰা উঠি মানে একেবাৰে নোৱাৰোঁ। তাৰ মাজতে অকণমান বিজি হ'ব চেষ্টা কৰোঁ। এয়া সম্পূৰ্ণ মই কৰি দিলোঁ। এতিয়া মই যে এই বেঙেনাখিনি যে ফ্ৰাই কৰি থৈ দিছিলোঁ, এইটো এটা বহুত এটা ইউনিক হয় আৰু বহুত অলপ টেষ্টি বেছিকৈ লাগে খালে। চাওক আপোনালোকে, এই ভাত সাজ খাইনো ধুনীয়া নালাগিব মানে গাইজ। এই দুপৰীয়া ভাত সাজ বহুত তৃপ্তিকৈ খাব পাৰিম। দালি ভাজি বনাই লৈছোঁ আৰু আজি কোনো মাছ মাংস নাই, যিহেতু অলপমান মই অন্যভাৱে মই ট্ৰাই কৰিছোঁ বা মেহনত কৰি লৈছোঁ। বাকী সময়খিনিও মই মেইনটেইন কৰিব লাগে। ঘৰুৱা কাম কাজ ইটো সিটো বহুত থাকে, ইত্যাদি থাকে। চাওক, চ' হৈ গ'ল, ফাইনেলি হৈ গ'ল। আৰু ইমান ধুনীয়া সুন্দৰ হৈছে চাবচোন। আপোনালোকে অকণমান খাই চাব। বেঙেনাটো আপোনালোকে একদম ধুনীয়াকৈ টাৱাত দি পেলাই ফ্ৰাই কৰি ল'ব ফাৰ্ষ্টত। তাৰপিছত আপোনালোকে চাব কিমান ধুনীয়া এটা মানে সোৱাদ হ'ব। চ' চাওক, নিজৰ এই হাতখনৰ সোৱাদটো খুবেই মানে একদম মানে প্ৰয়োজনীয় বস্তু। যিমানে আপোনালোকে মেচিন ব্যৱহাৰ নকৰক কিয়নো, হাতৰ হেৰিটো বহুত বেলেগ। চ' থেংক ইউ ছ' মাছ। এতিয়া এয়া দুপৰীয়া আহাৰটো মই তৈয়াৰী কৰিলোঁ। থেংক ইউ।